নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি পেডাগজি দ্বিতীয়টো ক্লাছ হিচাপে আমি আলোচনা কৰিবলৈ আহিছোঁ প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট অৰ্থাৎ বিকাশৰ নীতি। বিকাশৰ কেইবাটাও নীতি আছে, তাৰ ভিতৰত প্ৰথমটো হৈছে প্ৰিন্সিপল অফ কণ্টিনিউটি অৰ্থাৎ ধাৰাবাহিকতাৰ নীতি। এই নীতিমতে বিকাশৰ প্ৰক্ৰিয়াটো এটা নিৰন্তৰ চলি থকা প্ৰক্ৰিয়া। ই গৰ্ভধাৰণৰ পৰা জীৱনজোৰালৈকে হৈ থাকে, যি গৰ্ভৰ পৰা সমাধিলৈকে যায়। আমি জানো যে বিকাশ প্ৰক্ৰিয়াটো প্ৰিনেটেল পিৰিয়ড অৰ্থাৎ গৰ্ভত অহাল পোৱা যেতিয়ালৈকে মানুহ মৃত্যু হয় তেতিয়ালৈকে বিকাশ প্ৰক্ৰিয়াটো চলি থাকে। দ্বিতীয় যিটো প্ৰিন্সিপল আছে সেইটো হৈছে প্ৰিন্সিপল অফ প্ৰচিডিং ফ্ৰম জেনেৰেল টু স্পেচিফিক অৰ্থাৎ সাধাৰণৰ পৰা নিৰ্দিষ্টলৈ আগবাঢ়ি যোৱা নীতি। এই নীতিমতে কি কৈছে চাওক, ভাষা বিকাশৰ ক্ষেত্ৰত শিশুৱে বিভিন্ন শব্দ আখৰ কোৱাৰ আগতে বুদবুদ জাতীয় কিছুমান বিভিন্ন শব্দ উচ্চাৰণ কৰে। এনেদৰে সৰু বস্তু দেখাৰ আগতে ডাঙৰ বস্তু দেখা পায়, তাকে কোৱা হয় সাধাৰণৰ পৰা নিৰ্দিষ্টলৈ যোৱা। মানে পটককে শব্দ এটা উচ্চাৰণ কৰিব নোৱাৰে, বাক্য এটা ক'ব নোৱাৰে, তাৰ আগত কিছুমান সৰু সৰু প্ৰচেছৰ মাজেৰে যায়, যেনে বুদবুদ শব্দ কৰা। তেনেকে ডাঙৰ বস্তু আৰু সৰু বস্তু তোমাৰ ডাঙৰ বস্তু দেখাত সুবিধা বেছি, সেইকাৰণে সৰু ল'ৰা ছোৱালী ডাঙৰ বস্তু এটা আগত দেখে, তাৰপিছতহে সৰুলে যায়। এইটোৱে হৈছে সাধাৰণৰ পৰা নিৰ্দিষ্টলৈ যোৱা নীতি। তৃতীয় প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ অৰ্থাৎ ব্যক্তিগত পাৰ্থক্য নীতি। বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ মাজৰ আদান প্ৰদানৰ ফলত বিকাশৰ আৰ্হিত ব্যক্তিগত পাৰ্থক্য হয়। অৰ্থাৎ বংশগতি মানে কি, যিকেইটা আমি মা দেউতাৰ পৰা লৈ আহোঁ, আৰু পৰিৱেশৰ প্ৰভাৱ থাকে বিভিন্ন কাৰকৰ দ্বাৰা ফলত মানুহৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ এজন আনজনকে ভিন্ন হয়, অৰ্থাৎ ব্যক্তিগত পাৰ্থক্য দেখিবলৈ পোৱা যায়। এই পাৰ্থক্যবোৰ উত্তৰাধিকাৰী হিচাপে পোৱা জিন, উত্তৰাধিকাৰী হিচাপে মানে মা দেউতাৰ পৰা আমি যেনেকৈ লাভ কৰোঁ জিন, এইটো বৈজ্ঞানিক শব্দ, আৰু খাদ্য, চিকিৎসাৰ সুবিধা, মানসিক অৱস্থা আৰু শিকাৰ সুযোগ আদি পাৰিপাৰ্শ্বিক অৱস্থাৰ ফলত হয়। এই যে মানে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো হয়, ব্যক্তিগত পাৰ্থক্য, ইয়াৰ বিভিন্ন কাৰণ থাকে। এটাটো জিন হ'ল মা দেউতাৰ পৰা অহা, পিছত খাদ্য, চিকিৎসা সুবিধা কেনেকুৱা পালে, মানসিক অৱস্থা কেনেকুৱা, শিকাৰ সুযোগ পাইছে না, এইকেইটা পাৰিপাৰ্শ্বিক কাৰকৰ ওপৰতো ব্যক্তিগত পাৰ্থক্য নিৰ্ভৰ কৰে। ইয়াৰ পিছত আহিব প্ৰিন্সিপল অফ ফিক্সড পেটাৰ্ণ অৰ চিকুৱেঞ্চ, স্থিৰ আৰ্হি বা ক্ৰমৰ নীতি। এই নীতি অনুসৰি মানুহৰ প্ৰসৱ পূৰ্ব আৰু প্ৰসৱোত্তৰ বিকাশে সাধাৰণ ক্ৰমৰ বাবে এক আৰ্হি অনুসৰণ কৰে। অৰ্থাৎ প্ৰসৱত যেতিয়া মানে মাতৃগৰ্ভত ভ্ৰূণ অহা পা ভ্ৰূণৰ মূৰৰ অংশ আগত বিকাশ হ'ব, তাৰপিছত তলৰ অংশ বিকাশ হ'ব, এটা আৰ্হি অনুসৰণ কৰে। শাৰীৰিক বিকাশ, অংগ সঞ্চালন বা ভাষা বিকাশ আৰু বৌদ্ধিক বিকাশ নিৰ্দিষ্ট ক্ৰমত হয়। সকলো ক্ষেত্ৰত ভাষা শিক্ষা হওক, অংগ সঞ্চালন হওক, মূৰৰ ওপৰত আগত কণ্ট্ৰল আহিব, তাৰপিছত মানে যিকেইটা ডাঙৰ অংগ সেইকেইটা আগত হাত ভৰি নোৱা, তাৰপিছত আঙুলি কামকেইটা শিকিব। ভাষা বিকাশ, তাৰপিছত যেনেকৈ এটা নিৰ্দিষ্ট বয়সত এটা নিৰ্দিষ্ট 2 বছৰ ল'ৰা ছোৱালী ইমান কিমান জানিব, 3 বছৰ ল'ৰা ছোৱালী ইমান, 10 বছৰ ল'ৰা। বৌদ্ধিক বিকাশটো এটা নিৰ্দিষ্ট ক্ৰমত হয়। এইটোৱে হৈছে এইটো সিকুৱেঞ্চ মানি চলা নীতি। অৰ্থাৎ এটা নিৰ্দিষ্ট বয়সত এটা নিৰ্দিষ্ট ধৰণৰ বৌদ্ধিক প্ৰক্ৰিয়া হওক, ভাষা প্ৰক্ৰিয়া হওক, এইটো আয়ত্ত কৰিব পাৰে। 5 নম্বৰ যিটো প্ৰিন্সিপল পাম আমি, সেইটো হৈছে প্ৰিন্সিপল অফ ডেভেলপমেণ্ট ডাইৰেকশ্যন অৰ্থাৎ বিকাশৰ দিশৰ নীতি। ইয়াত বিকাশৰ দিশৰ নীতি আমি দুই ধৰণৰ পাম। সেইটো একটা হৈছে প্ৰথমটো চেফাল'কডেল। তাত কেনেকুৱা ধৰণৰ বিকাশ হয়, ওপৰৰ পৰা তললৈ, মূৰৰ পৰা ভৰিলৈকে বিকাশটোক আমি কি বুলি কওঁ, চেফাল'কডেল, ডাইৰেকশ্যনটো তেনেকুৱা হ'লে। আৰু 2 নম্বৰটো হৈছে প্ৰক্সিম'ডিষ্টেল অৰ্থাৎ কেন্দ্ৰৰ পৰা পৰিধিলৈ বিয়পি গ'লে, অৰ্থাৎ মাজৰ পৰা যদি ছাইডলৈ বিয়পি যায় তাক আমি ক'ম প্ৰক্সিম'ডিষ্টেল। ছবিখনত আপোনালোকে দেখা পাইছে দুয়োটাই, ওপৰৰ পৰা তললৈকে চেফাল'কডেল আৰু কেন্দ্ৰৰ পৰা পৰিধিলৈ সেইটো হ'ব প্ৰক্সিম'ডিষ্টেল। 6 নম্বৰ প্ৰিন্সিপলটো হৈছে প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন অৰ্থাৎ একত্ৰীকৰণৰ নীতি। ইয়াত আমি ছবিখনত দেখাই আছোঁ চাইকেল চলোৱা এটা ছবি, হয় নহয়? ইয়াত কি দেখাবলৈ চেষ্টা কৰোঁ, আমি শিশুকালতে প্ৰথমত ডাঙৰ যিকেইটা মাচল আছে তাৰ ওপৰত নিয়ন্ত্ৰণ অৰ্জন কৰোঁ, তাৰপিছত সৰু মাচলকেইটা, যেনেকৈ আমি খোজকাঢ়িবলৈ আগত শিকোঁ, তাৰপিছত চামুচ দি পেলাই কিবা এটা খোৱা, তাৰপিছত চাৰ্টৰ বুটাম লগোৱা, এইকেইটা সৰু সৰু অংগৰ ওপৰত পিছত আমি পাওঁ। তাৰপিছত সেইকেইটা গোটেইকেইটা একত্ৰীকৰণ কৰি আমাৰ মানসিক হওক, শাৰীৰিক হওক, চবকেইটা একত্ৰীকৰণ কৰি কিবা এটা কাম কৰিবলৈ যোৱা যিটো প্ৰিন্সিপল, সেইটোৱে হৈছে
একত্ৰীকৰণৰ নীতি অৰ্থাৎ প্ৰিন্সিপল এণ্ড ইয়াত চাইকেল চলাওঁতে চাওক আপোনাৰ মূৰৰ এইটো লাগিব দিশ নিৰ্ণয় কৰিবৰ কাৰণে হাতৰ সঞ্চালন হৈছে ভৰি সঞ্চালন হৈছে সৰু সুৰা হাড়দিত হৈছে সৰু সুৰা অংগ সঞ্চালন হৈছে এইকেইটা গোটেইকেইটা সেইকাৰণে কি বুলি কোৱা হয় একত্ৰীকৰণৰ নীতি 7 নম্বৰ যেটো প্ৰিন্সিপল আছে হেতু হৈছে প্ৰিন্সিপল অফ ইন্টাৰ ৰিলেশনশিপ অৰ্থাৎ আন্তঃসম্পৰ্কৰ নীতি আন্তঃসম্পৰ্কৰ বাবে শিশুৰ বিভিন্ন দিশত বিকাশ পৰস্পৰ নিৰ্ভৰশীল অৰ্থাৎ আমি বিভিন্ন দিশ পাইছিলো সব কি পাইছিলো ফিজিক্যাল পাইছো শাৰীৰিক মানসিক আবেগিক হোক সামাজিক হোক এটু এটা আনটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে কিবা কাৰণত যদি ইমোশনালি আবেগিকভাৱে মানুহটো ভাঙি পৰে হেতু ইন্টেলেকচুৱেল দিশত অৰ্থাৎ বৌদ্ধিক দিশতো প্ৰভাৱ পেলাব পাৰে শাৰীৰিক দিশত প্ৰভাৱ শাৰীৰিক হলে মানসিক দিশত প্ৰভাৱ পেলায় এইটো মানে সেই কাৰণে কোৱা হয় এটা বিকাশৰ নীতিকিটা এটা আনটোৰ লগত জড়িত দিশকিটা শাৰীৰিক মানসিক আবেগিক হোক বা বৌদ্ধিক হোক এইটো এটা আনটোৰ লগত জড়িত ইন্টাৰ ৰিলেশনশিপ হেতুৱে 8 নম্বৰ যেটো প্ৰিন্সিপল পাম হেতু হৈছে প্ৰিন্সিপল অফ প্ৰেডিক্টিবিলিটি অৰ্থাৎ ভৱিষ্যৎবাণী নীতি কিবা এটা ভৱিষ্যৎবাণী কৰিব পৰা চাই পেলা মানে প্ৰতিটো শিশুৰ বিকাশ আৰু বিকাশৰ হাৰে ভৱিষ্যতৰ বিকাশৰ ভৱিষ্যৎবাণী কৰাৰ সুযোগ দিয়ে হয় শাৰীৰিক বা বৌদ্ধিক আপুনি কিবা এটা চাই ক'ব পাৰিব মানে ভৱিষ্যতলৈ তাৰ বিকাশ কেনেকুৱা হ'ব এই বোলে হওঁতে এইটো বৰ সৰু হৈ আছে এইটো ইমান ওখ নহব এইটো ক'ব পাৰি যেনে মণিবন্ধৰ এক্স-ৰে শিশুটোৰ উপযুক্ত উচ্চতাৰ পূৰ্বানুমান কৰিব পাৰি মানে তাৰ মণিবন্ধ যেটো এক্স-ৰে হয় এইটো পাই আপুনি প্ৰেডিক্ট কৰিব পাৰিব মানে অনুমান কৰিব পাৰি যে তাৰ উচ্চতা কিমান হ'ব এটো হৈছে প্ৰিন্সিপল অফ প্ৰেডিক্টিবিলিটি 9 নম্বৰ যেটো প্ৰিন্সিপল হৈছে এটো প্ৰিন্সিপল অফ ম্যাচুৰেশন এণ্ড লাৰ্নিং অৰ্থাৎ পৰিপক্কতা আৰু শিক্ষা নীতি পৰিপক্কতাই বিকাশৰ সীমা নিৰ্ধাৰণ কৰে ইয়াৰ অৰ্থ হৈছে বংশগতি আৰু পৰিৱেশৰ বিকাশৰ সীমাবদ্ধতাৰ বাবে শিক্ষাটো উৎসাহিত হলেও এক নিৰ্দিষ্ট বিন্দুৰ বাহিৰে যাব নোৱাৰি ম্যাচুৰেশন টু কি পৰিপক্কতা আহা ইয়া এটা সিম্পল এক্সাম্পল লৈ গৈ হৌ লয়া এটা যেতিয়া হিহঁতৰ জন্ম হয় হাত ভৰিটো থাকে কিহতে এটা নিৰ্দিষ্ট সময়ত মাংসপেশীকিটা বিকশিত হোৱা নোহোৱালৈকে মানে পৰিপক্ক নোহোৱালৈকে হিহঁতে এই খোজ কাঢ়িব নোৱাৰে বা কি কৰিব নোৱাৰে হাত ভৰি ভৰত যাব নোৱাৰে তাৰ পিছত দৌৰিব নোৱাৰে এটা নিৰ্দিষ্ট পৰিপক্কতা আহিব লাগিব সেই কাৰণে পৰিপক্কতা বিকাশৰটো সীমা নিৰ্ধাৰণ কৰে এটো এটা নিৰ্দিষ্ট সময়ত এটো হ'ব ইমান নিৰ্দিষ্ট পিৰিয়ডত যাব পৰিপক্ক হ'ব লাগিব হেতু কাৰণে কেতিয়া মানে আপুনি যিমানে লৰা ছোৱালী দৌৰি দেখুৱাক এই 2 মাহৰ লৰাটো বা 3 মাহৰ লৰাটো দৌৰিব নোৱাৰে হেতুৱে নীতি 10 নম্বৰ যেটো প্ৰিন্সিপল হৈছে প্ৰিন্সিপল অফ স্পাইৰাল ভাৰ্সেস লিনিয়াৰ ডেভেলপমেন্ট হৰপিল বনাম ৰৈখিক বিকাশৰ নীতি আপোনালোকে ছবিখনত দেখা পাইছে যে এটো হৰপিলাকত আগবাঢ়ি আছে ইয়াক কি হয় যে শিশু এটা প্ৰথমত এটা এডভান্সমেন্ট কৰে তাৰ পিছত চাক আকৌ ঘূৰি আহিছে মানে হেতু পিৰিয়ডত ৰেষ্ট লোৱা বুলি কয় ৰেষ্ট লৈ আকৌ ওপৰলৈ উঠিছে এনেকে এডভান্সমেন্ট হওঁতেনে একে ৰাহে লিনিয়াৰলি নহয় মানে গৈয়ে থাকিব তেনেকুৱা নহয় হেতু স্পাইৰেলি হয় অৰ্থাৎ হৰপিলাকাৰ বুলি কোৱা হয় এটা পিৰিয়ডত আগবাঢ়িব অলপ সময় কনসলিডেট কৰিব অৰ্থাৎ ৰেষ্ট ল'ব তাৰ পিছত আকৌ আগবাঢ়িব তেনেকে গৈ থাকে ইয়াকে কোৱা হয় বিকাশৰ স্পাইৰেল ভাৰ্সেস লিনিয়াৰ ডেভেলপমেন্ট এইগিটাই হৈছে মেইন প্ৰিন্সিপল কিটা আৰু দুটা তিনটা মান আছে ইমান ইম্পৰ্টেন্ট নহয় আমি আলোচনা নকৰো ইয়াৰ পিছত আমি আগবাঢ়ি যাওঁ প্ৰশ্ন উত্তৰলৈ প্ৰথম প্ৰশ্নটো আছে নিম্নলিখিত কোনটো বিকাশৰ নীতি এইটো এটা বিচ্ছিন্ন প্ৰক্ৰিয়া আমি জানিছো এইটো কন্টিনিউয়াস চলি থাকে গতিকে এইটো বিচ্ছিন্ন হ'ব নোৱাৰে বিকাশৰ সকলো প্ৰক্ৰিয়া আন্তঃসম্পৰ্কীয় নহয় আমিতো পঢ়িছো এটা আনটোৰ লগত জড়িত থাকে ই সকলোভাৱে একে গতিত আগবাঢ়ি নাযায় এইটো হ'ব পাৰে বিকাশ সদায় ৰৈখিক আমি পাইছো বিকাশ কি হয় হৰপিলাকাৰ হয় গতিকে শুদ্ধ উত্তৰ যেটো হ'ব কি হ'ব সি দ্বিতীয় প্ৰশ্নটো আছে বিকাশ হৈছে এক কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া এই ধাৰণাটো সম্পৰ্কিত কিহৰ লগত সম্পৰ্কিত একত্ৰীকৰণৰ নীতি এটো হ'ব নোৱাৰে আদান প্ৰদানৰ নীতি এটা আমি পোৱাই নাই আন্তঃবাস্তৱতাৰ নীতি ধাৰাবাহিকতাৰ নীতি গতিকে পাইছো যে শেষ নহয় প্ৰথমৰ পৰা মানে গৰ্ভৰ পৰা কোলৈকে যায় সমাধিলৈ যায় তাৰ মানে এটো হ'ব ধাৰাবাহিকতাৰ নীতি অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 3 নম্বৰ প্ৰশ্নটো আছে কেন্দ্ৰৰ পৰা পৰিধিলৈ আগবাঢ়ি অহা বিকাশক কোৱা হয় 1 নম্বৰ চেফালোকৰ্ডেল প্ৰক্সিমোডিষ্টেল ইন্টাৰ ৰিলেশন ইন্টিগ্ৰেশন আমি পাইছিলো চেফালোকৰ্ডেল মানে আছিল মূৰৰ পৰা ভৰিলৈকে আৰু প্ৰক্সিমোডিষ্টেল আছিল কেন্দ্ৰৰ পৰা পৰিধিলৈ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 4 নম্বৰ প্ৰশ্নটো আছে বিকাশ হৈছে দিশগত ইয়াৰ অৰ্থ কি আচৰণৰ এক নতুন দক্ষতাৰ উদ্ভৱ হৈছে বিকাশ সৰলৰ পৰা জটিললৈ আগবাঢ়ে প্ৰাপ্তবয়স্ক
হোৱাৰ আগতেই সকলো গুৰুত্বপূৰ্ণ বিকাশৰ মাইলৰ খুঁটি প্ৰাপ্ত কৰা বিকাশ মৃত্যুলৈকে অব্যাহত থাকে। ইয়াক যিহেতু দিশগত কোৱা হৈছে, এটা নিৰ্দিষ্ট দিশত আগবাঢ়ে, মানে কমাৰ কি হ'ব, সৰলপা জটিলে আগবাঢ়ি যোৱা এটা দিশ, সেই ইয়াকে নিৰ্দেশ কৰি গৈছে। গতিকে এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো আমি বিচাৰি পাম অপশ্যন বি। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, বিকাশৰ নীতিবোৰৰ বিষয়ে কোনটো সঁচা নহয়? মন কৰিব, কিন্তু ইয়াত কৈছে সঁচা নহয়। বিকাশ হৈছে ধাৰাবাহিক, এইটোতো আমি প্ৰথমে পাইছোঁ, গতিকে এইটো হ'ব নোৱাৰে। বিকাশ হৈছে আন্তঃসম্পৰ্কিত, এইটো আমি পাইছোঁ, এটা আন্তঃ সম্পৰ্ক আছে। বিকাশ হৈছে সৰ্পিল, লাষ্টত পাইছোঁ আমি সৰ্পিল। বিকাশ প্ৰকৃতিত বিপৰীত হয়। শুদ্ধ উত্তৰটো হ'ব ডি, বিপৰীত হ'ব নোৱাৰে, কাৰণ আপোনাৰ এটা হাইট বাঢ়ি গ'লে আকৌ কমি আহিব নোৱাৰে, আপুনি শিকা বস্তু এটা পাহৰি যাব নোৱাৰে। গতিকে ইয়াত শুদ্ধ উত্তৰটো অপশ্যন ডি। 6 নম্বৰ প্ৰশ্নটো আছে, শৈশৱৰ প্ৰাৰম্ভিক বছৰবোৰত বয়সৰ বাবে ওখ হোৱা শিশুবোৰ প্ৰাপ্তবয়স্ক অৱস্থাতো ওখ হয়। এই পৰ্যবেক্ষণৰ দ্বাৰা বিকাশৰ নিম্নলিখিত কোনটো নীতি প্ৰমাণিত হয়? বিকাশ হৈছে পৰিপক্কতা আৰু শিকাৰ নীতি, ইয়াততো শিকাৰ কোনো কথা নাই, এইটো শুদ্ধ হ'ব নোৱাৰে। বিকাশ অনুমানযোগ্য, এইটো হ'বও পাৰে। বিকাশৰ হাৰ স্থিৰ হৈ থাকে, এইটো কেতিয়াও নহয়, সদায় বাঢ়ি গৈ থাকে। আগতীয়া বিকাশ পিছৰ বিকাশতকৈ অধিক গুৰুত্ব, এইটো কোনো কথা নহয়, আমি তেনেকুৱা পোৱা নাই। গতিকে ইয়াত শুদ্ধ উত্তৰটো আমি যিটো পাইছোঁ সেইটো হৈছে বিকাশ অনুমানযোগ্য, মানে সৰুতে ওখ বুলি ডাঙৰ হৈ ওখ হৈছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। ইমানেই আছিল আমাৰ প্ৰশ্ন। আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে কমেণ্টত জনাব, মোক উৎসাহিত কৰিব যাতে আগলৈকে ভিডিঅ' বনাবলৈ মই অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। ধন্যবাদ।